তিতাবৰত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান তিতাবৰ আৰক্ষীৰ জালত ড্ৰাগছসহ 2জন তিতাবৰ নগৰৰ মাজমজিয়াৰ এখন মটৰচাইকেল মেৰামতি কৰা দোকানৰ পৰা জব্দ হয় ড্ৰাগছসমূহ ড্ৰাগছসহ আটক কৰা লোক দুজনৰ নাম ৰাণা গগৈ আৰু প্ৰবাল দাস বুলি জানিব পৰা গৈছে ইয়াৰে প্ৰবাল দাসৰ ককায়েক মাইনা দাসে পূৰ্বেও ড্ৰাগছ বেপাৰ কৰি কেইবাবাৰো আৰক্ষীৰ জালত পৰিছে তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মা আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নমণি সিনহাৰ নেতৃত্বত চলিছিল এই অভিযান ব্যুৰো ৰিপৰ্ট নিউজ টুডে অসম এইটো ইনফৰমেশ্যন আমি বহুত দিনৰ পৰা অলপ ফ'ল' আপ কৰি আছিলোঁ আমাৰ এটা ইনফৰমেশ্যন আছিলে এই মানুহজনক আমি আজি কেইদিনমান ধৰি টাৰ্গেট কৰি আছিলোঁ আজি সক্ষম হ'লোঁ ধৰিবলৈ ড্ৰাগছসহ তেওঁ ইয়াতে এটা গেৰেজ আছে তেখেতৰ গেৰেজটো ইয়াত তিতাবৰ চাৰিআলিতে সেই গেৰেজটো পাই তেওঁ গোটেই বিজনেছটো চলায় আৰু আজিও তেওঁৰ পৰা উদ্ধাৰ হৈছে আমাৰ ব্ৰাউন ছাছপেক্টেড NDPS ল'ৰাজনৰ নাম প্ৰবাল দাস আমাৰ বিবিজানৰ ঘৰ আৰু এজন আমি আটক কৰিছোঁ এজন গেৰেজৰ পৰা আটক কৰিছোঁ তেওঁৰ নাম হ'ল ৰাণা গগৈ ব্যুৰো ৰিপৰ্ট নিউজ টুডে অসম